নমস্কাৰ ৰাইজ। ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা সকলোলৈ জ্ঞাপন কৰিছোঁ। আমাৰ গাঁৱৰ ওচৰতে এটা গণেশ মন্দিৰ আছে আৰু আজি মন্দিৰত গণেশ পূজা আছে আৰু সেয়ে আমি আটাই গণেশ মন্দিৰলৈ গৈ আছোঁ সেৱা কৰিবৰ কাৰণে। ইয়াত এতিয়া সুন্দৰকৈ পূজা অৰ্চনা কৰিম। পূজাৰ আয়োজনবিলাক এনেদৰে চলি আছে। আমাৰ আৰু চাবচোন এই দুটাৰ মন্দিৰৰ টিলিঙাটো বজোৱাক লৈ পেলাই কাজিয়া। সেয়া ৰাইজ, মই এনেদৰে অকণমান ৰংগলী আঁকিলোঁ, চাকি বন্তি দিলোঁ। এতিয়া অপেক্ষা মাথোঁ গোসাঁইজনা কেতিয়া আহে। ঠেলাত গোসাঁইজনক বহুৱাই লৈ পেলাই এনেদৰে মানুহবিলাকে শোভাযাত্ৰা কৰে। আমিও সেৱা কৰিলোঁ। সকলোকে যাতে ভগৱানে ভালে কুশলে ৰাখে, জুবিন দাৰ আত্মাই যেন চিৰশান্তি লাভ কৰে, তেওঁ যেন ন্যায় পায়। আকৌ এবাৰ আহিছোঁ, এইবাৰ সমূহীয়া সেৱা হ'ব। ইয়াতে আজি প্ৰসাদ বিতৰণ কৰিব, ভোগ বিতৰণ কৰিব। বাকীখিনি ভিডিঅ'